ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আহিছিলোঁ নংপুৰ ফালে, আৰু নংপুৰ ফালে এতিয়ালৈকে মনগড় লেক এটা মই এক্সপ্ল'ৰ কৰিছোঁ লাষ্ট 3 মাহ আগত। তো আজি আৰু এটা নতুন লোকেশ্যন মই এক্সপ্ল'ৰ কৰিব গৈ আছোঁ, দেখাব গৈছোঁ মোৰ ভিডিঅ'টোত। তো ক'ত গৈ আছোঁ মই আজি গোটেইখিনি দেখাম এই ভিডিঅ'টোত, স্কিপ নকৰাকৈ শেষলৈকে চাব। ভিডিঅ'টো খুবেই ভাল পাব। তেতিয়া বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, মই আহিছিলোঁ গুৱাহাটীৰ পৰা, আৰু গুৱাহাটীৰ পৰা অহাৰ সময়ত যেতিয়া ৰংপুৰ পাব, ৰংপুৰ পৰা লেফ্ট ছাইডে টাৰ্ণ ল'ব লাগে, আৰু অলপ শ্লাইড হিল ছাইড হয়, আৰু হিল ছাইডৰ ওপৰেৰে এটা সুন্দৰ ৰাস্তা পাব। আৰু লাষ্ট টাইম আহোঁতে খুবেই বেয়া আছিল ৰাস্তাটো, কিন্তু বৰ্তমান ধুনীয়া কৰিছে ৰাস্তাটো, আৰু এখন সুন্দৰ গাঁৱৰ মাজেৰে এই ৰাস্তাটো গৈছে এই ডেষ্টিনেশ্যনলৈকে। আৰু ফ্ৰেণ্ডছ, গাঁওখনৰ ভিউটো চাওক, আৰু যেতিয়া খেতি পথাৰ সেউজী ধানেৰে ভৰি থাকে তেতিয়া আৰু খুব দেখিবলৈ সুন্দৰ। আৰু বৰ্তমান চাওক গাঁওখন কি সুন্দৰ, আৰু ৰাস্তা পদূলি খুব ধুনীয়া কৰিছে এতিয়া বৰ্তমান, আৰু খুব কম সময়ৰ ভিতৰত আমি সেই ডেষ্টিনেশ্যন পামগৈ। চাই থাকিব ভিডিঅ'টো। আৰু ফ্ৰেণ্ডছ, সৌ পাহাৰখন দেখিছে, গোটেই পাহাৰখনেই আনাৰসৰ খেতিৰে ভৰি আছে, আৰু দূৰৰ পৰা দেখিবলৈ কি সুন্দৰ লগা হৈছে পাহাৰখন। আৰু আমি গৈ আছোঁ এই গাঁওখনৰ মাজেৰে, এটা সুন্দৰ পৰিৱেশৰ মাজেৰে গৈ আছোঁ সেই ঠাইখনলৈকে। চ' ফ্ৰেণ্ডছ, অলমষ্ট আমি পালোঁৱে ডিউল লেকৰ ঠাইখন, আৰু ইয়াৰ পৰা কিমান দূৰ যাবলৈ গম নাপাওঁ, গৈ আছোঁ। ফাইনেলি আহি পালোঁ সেই লোকেশ্যনটোৰ নাম হ'ল ডিউল লেক, আৰু ডিউল লেক পাৰ্ক আৰু কেম্পিং পিকনিক গোটেইখিনি হয় ইয়াতে। তো গৈ আছোঁ, এইটো ৰাস্তা অলপ অফ ৰ'ডিং কৰিব লাগিব যেন পাইছোঁ। চ' মই গৈ আছোঁ এই ৰাস্তাৰে, আৰু ভিতৰত গৈ দেখুৱাই আছোঁ কি হয় ঠাইখন, কেনেকুৱা হয় ঠাইখন, এভৰিথিং। তো ভিডিঅ'টো চাই থাকিব। ফাইনেলি আহি পালোঁ লোকেশ্যনখনলৈকে। এইখনৰ নাম হ'ল আৰ্নাম ডিউল লেক, আৰু ইয়াতে কি কি এক্সপ্ল'ৰ কৰিব লগা আছে গোটেইখিনি দেখুৱাম এই ভিডিঅ'টোত, শেষলৈকে চাব। চবে যেতিয়া অলৰেডি এণ্ট্ৰি আছে, ইয়াতে এণ্ট্ৰি ফিজ 40 পাৰ হেড ল'ব, আৰু ব'টিং ফিজ 50 পাৰ পাৰ্চন, আৰু 30 মিনিটৰ কাৰণে ব'টিং কৰাই। আৰু ইয়াতে লিখিছে টেণ্ট হাউচ ইজ এভেইলেবল, ফিচিং ইজ এভেইলেবল, 500 পাৰ ফিচিং ৰড, আৰু ৱাৰ্ণিং কিছুমান আছে যিবোৰ এটা আপোনালোকে পঢ়ি চালে গম পাব। চ' বলক ভিতৰলৈকে যাওঁ, ঠিক আছে চাওঁ। আৰু ভাল সুবিধা আছে, মই ইয়াতে পাৰ্ক কৰিলোঁ, পাৰ্ক কৰি পেলাই ভিতৰলৈকে গৈ আছোঁ। মোৰ লাগেজ বেগ ইয়াতে থৈ দিছোঁ, এতিয়া ভিতৰলৈকে যাওঁ। খুবেই এটা বিশাল প্লেচ হয়, এটা লেক আছে, লেকৰ পাৰে পাৰে এনেকুৱা ধৰণৰ পাৰ্ক চাইড আছে, য'ত ফেমিলি গেডাৰিং কৰিব পাৰে, পিকনিক কৰিব পাৰে, আৰু ষ্টে কৰিব পাৰে। আৰু কেনেকুৱা ধৰণৰ কি সুবিধা আছে গোটেইখিনি জনাম, আৰু ইয়াৰে যিজন অ'নাৰ ৰিজৰ্টৰ তেখেতৰ লগতো কথা পাতিম। তো এই ভিডিঅ'টোত স্কিপ নকৰাকৈ শেষলৈকে চাব ভিডিঅ'টো, গোটেইখিনি ডিটেইলছ মই দিব চেষ্টা কৰি আছোঁ এই ভিডিঅ'টোত। বলক দেখুৱাই আছোঁ। চ' ফ্ৰেণ্ডছ, ইয়াতে হৰ্চ ৰাইডিং কৰিব পাৰে আহি পেলাই, আৰু এইফালে ব'টিঙৰো সুবিধা আছে দেখিছে। আৰু এইখন লেকটো খুবেই বিশাল এটা লেক, আৰু বহুত ডাঙৰ এটা এৰিয়া। চ' মই চাই আছোঁ, দেখুৱাই আছোঁ গোটেইখিনি। চ' ফ্ৰেণ্ডছ, মই জনামতে 1 বছৰৰ ওপৰ হৈ গ'ল বোলে এই ৰিজৰ্টখন আৰু এই লেকটো অ'পেনিং কৰা, আৰু তেতিয়াৰ পৰা টুৰিষ্ট আহি আছে। আৰু ডিটেইলছত জনাম, ইয়াৰে যিজন মেইন ইনচাৰ্জত আছে তেখেতে মোক ডিটেইলখিনি দিব, কি কি এক্সপ্ল'ৰ কৰিব পাৰি, কি কি আছে ইয়াতে, আৰু কেনেকুৱা ধৰণৰ কষ্টবোৰ হয় ইয়াতে যদি আহে। আপোনালোকে যদি ষ্টে কৰিব বিচাৰে, বা এক্সপ্ল'ৰ কৰিব বিচাৰে, বা কিবা এডভেঞ্চাৰ এক্টিভিটিছ কৰিব বিচাৰে, তো কেনেকুৱা ধৰণৰ খৰচবোৰ হয় গোটেইখিনি জনাব চেষ্টা কৰিছোঁ মোৰ এই ভিডিঅ'টোত। এতিয়া অলপ টাইম ৰখি মই তেখেতৰ লগত কথা পাতিম, চাই থাকিব।
सो फ्रेंड्स मेरे साथ फिलेक्स है। आप यहाँ का मतलब क्या है ऐसे इंचार्ज? हम इंचार्ज है यहाँ पर। इंचार्ज तो यहाँ का इंचार्ज है फिलेक्स, और पूरा जो रिजॉर्ट है ये लेक है देखभाल कर रहा है, और पूरा डिटेल्स अभी उनसे लेने जा रहा हूँ क्या क्या फैसिलिटीज़ है यहाँ पर और क्या क्या कर सकते हैं और क्या कॉस्ट है, अगर यहाँ पर आप लोग कुछ एडवेंचर एक्टिविटीज़ करेंगे या रहेंगे यहाँ पर स्टे करेंगे तो क्या खर्चा आएगा, एवरीथिंग को बताने जा रहा है मेरा इस वीडियो में। तो फिलेक्स यहाँ पर अगर कोई आता है तो फर्स्ट ऑफ ऑल एंट्री फीस कितना है यहाँ का? एंट्री फीस यहाँ पर 40 पर पर्सन। पर पर्सन 40 ना? तो चिल्ड्रन के लिए तो फ्री है? चिल्ड्रन के लिए 3 साल का ऊपर और 10 साल का नीचे 20 रुपीज़। 20 रुपीज़। हाँ। सो यहाँ पर आने के बाद क्या क्या कर सकते हैं, एक्टिविटीज़ क्या क्या है यहाँ पर? एक्टिविटीज़ यहाँ पर हॉर्स राइडिंग है और बोटिंग है। तो हॉर्स राइडिंग का कैसा ये है? हॉर्स राइडिंग का चार्जेस 100 पर पर्सन। 100 पर पर्सन? या सो हॉर्स राइडिंग का जो चार्जेस है 100 पर पर्सन, और बोटिंग अगर करना चाहता है तो? बोटिंग का 200 एक तो बोट। और हम लोग यहाँ पर ना हाँ 3 ठो बोट है। एक तो मोटर बोट है हाँ और पैडल बोट और 2 याक। ओके। याक सो का 100 पर पर्सन। याक का 100 तो बोट का 200 एक तो बोट। और स्पीड बोट भी है क्या यहाँ पर? तो मोटर बोट भी है का 200। हाँ 200 करके यहाँ पर चार्जेस लेता है ना? या सो कोई अगर यहाँ पर रहना चाहते हैं, नाइट स्टे करना चाहते हैं तो उसके लिए मतलब क्या फैसिलिटीज़ है यहाँ पर? तो भी कर सकते हो। तो टेंट हाउस है और कैबिन है, कॉटेज। ओके यहाँ पर हाँ टेंट हाउस भी है, कॉटेज भी है और कैंपिंग भी कर सकता है ना? कैंपिंग भी कर सकते हैं। आप लोग को अरेंज कर देंगे ना यहाँ हाँ, पर? हम लोग अरेंज कर सकते हैं। सो एवरीथिंग फैसिलिटी है यहाँ पर। आप लोग अगर रहना चाहते हैं तो रात रात को तो कैसा कॉस्टिंग कैसा है अगर केबिन में रहना चाहते हैं तो? केबिन का 2500 स्टार्टिंग। स्टार्टिंग ना? या। कितना जन रह सकता है, कितना पर्सन? फॉर 2 पर्सन भी तो 2 पर्सन रह सकता है ना? और अगर कॉटेज ये में आपका कैंपिंग में? कैंपिंग का स्टार्टिंग 600, 800 एंड 1200। 600, 800 एंड 1200 कैंपिंग के लिए ना? तो बाकी जो यहाँ पर ज़रूरत का जो सामान है वो आप लोग दे देंगे ना कैंपिंग का? सब दे देगा। तो मैट्रेस देगा, तो बेडशीट एंड देन ब्लैंकेट हम लोग सब देगा, सब अरेंज करके दे देगा। बाकी खाना वगैरह यहाँ पर ऑर्डर करना होगा। तो अच्छा है। तो कोई अगर यहाँ पर रहना चाहते हैं, टाइम स्पेंड करना चाहते हैं या हॉलीडे में आना चाहते हैं तो एवरीथिंग आप लोग यहाँ पर कर सकते हैं। बोटिंग, हॉर्स राइडिंग और कैंपिंग वगैरह एवरीथिंग है, और खाने का फैसिलिटी भी है। तो बहुत अच्छा जगह में एक बहुत बड़ा लेक साइड रिजॉर्ट हो या पार्क यहाँ पर खोला गया है। इसके लिए मतलब अभी टूरिस्ट भी आना शुरू हो गया है यहाँ पर। आप लोग आ सकते हैं और एंजॉय कर सकते हैं इस जगह को ना। तो थैंक यू फिलेक्स, अच्छा लगा। तो मैं थोड़ा दिखा के देता हूँ क्या क्या है। कॉटेज उधर है ना? कॉटेज नहीं, कॉटेज इस साइड में है, वहाँ पर कैंपिंग साइड ये दिखा सकता हूँ ना? तो थोड़ा मैं ये दिखा देता हूँ। আপোনালোকক মই দেখাই দি আছোঁ গোটেইখিনি, তো চাই থাকিব। মোৰ পিছফালে ফেমিলি পিকনিক চলি আছে, দেখিছে? খুব সুন্দৰ ঠাই, খুব সুন্দৰ ঠাই। আমি গৈ আছোঁ কেবিনটো দেখাবৰ কাৰণে, কেনেকুৱা ধৰণৰ কেবিনটো, আৰু তাৰপিছত চাম যিখিনি কেম্পিং কৰে কেম্পিঙৰ এৰিয়াটো চাম, সেইখিনি দেখুৱাই আছোঁ। আৰু এইটো হৈছে কেবিনৰ এৰিয়াটো। খুব সুন্দৰ এটা পৰিৱেশত কেবিনটো বনাইছে, আৰু কেবিন বনাই আছে, কিন্তু এইটো ফাৰ্ষ্ট কেবিন তেওঁলোকৰ। আৰু কেবিনটোৰ পৰা ওলাইকে দেখিছে ধুনীয়াকৈ লেকটো আৰু যিটো ছাৰাউণ্ডিংটো, খুব সুন্দৰ এটা নেচাৰেল ভিউ পোৱা যায়। আৰু এইটো হৈছে কেবিনটো, খুব সুন্দৰ এটা কেবিন। চাওক গোটেইখিনি ফেচিলিটি দিয়া হৈছে ইয়াতে। ফুল AC ৰুম। যিটো আছিল কেবিন, আৰু কেবিনটো কিমান বোলা 2500 পাৰ নাইট। আৰু খুব সুন্দৰ এটা দেখিছে। আৰু ইয়াৰ পৰা ওলাই আপোনালোকে পূৰা ভিউটো দেখা হ'ব, পূৰা লেকৰ ভিউটো দেখা হ'ব। খুব সুন্দৰ এটা ভিউ। আৰু আপোনালোকক কেবিনটো দেখুৱালোঁ, আৰু এতিয়া দেখুৱাই আছোঁ কেম্পেইনিঙৰ ঠাইটো। লাগে গৈ আছোঁ।
फ्रेंड्स एटू ये 800 बोला ना 800 और टेंट है और आगे का 600 ये सब 600 लगा को देखा वैसे वो 600 है और ऊपर का ये 1200 तो 600 से स्टार्ट होता है ना टेंट 600 से ओके যদি টেণ্টত থাকিব বিচাৰে কেম্পিং কৰি থাকিব বিচাৰে চ' 600ৰ পৰা ষ্টাৰ্টিং 600 800 আৰু 1200 চ' সেই হিচাপে আপোনালোকে আপোনালোকৰ যিমান মেম্বাৰ থাকে সেই হিচাপে আপোনালোকে আহি পেলাই ইয়াতে বুক কৰি ল'ব পাৰে মই গোটেই ডিটেইলছখিনি দি দিম কণ্টেক্ট নম্বৰ এভৰিথিং মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকক কণ্টেক্ট কৰি আপোনালোকে কনফাৰ্ম কৰি আহিব পাৰিব খাব গৈ আছোঁ যদি টেণ্টত থাকে টেণ্টত কি কি ফেচিলিটি এভেইলেবল থাকিব আপোনালোকে কি কি আনিব লাগিব আৰু কি কি নানিলেও হ'ব গোটেইখিনি মই দেখুৱাই আছোঁ এইটো হৈছে টেণ্ট এটা অলৰেডি চব ৰেডিয়ে আছে हाँ कुछ लाना नहीं पड़ेगा ऑलमोस्ट सब रेडी है यहाँ से रेडी करके दे देता है तो यहाँ पर सिंगल पर्सन रह सकता है ना जैसे for 2% 2% रह सकता है यहाँ पर ना तो ये 600 का था 600 দুজনে টেণ্টত থাকিব পাৰিব আপোনালোকে যদি ভাবিছে ইয়াতে আহি বস্তু লৈ আহিব লাগিব মানে কোনো বস্তুৱে কেৰি কৰিব দৰকাৰ নাই ইয়াতে গোটেইখিনি বস্তু এভেইলেবল থাকে প্ৰভাইড কৰি দিয়ে লজিঙৰ পৰা খোৱালৈকে এভৰিথিং এৰেঞ্জ কৰি দিয়ে চ' কোনো ধৰণৰ খেলি মেলি নহয় ইয়াতে অহাৰ পিছত স্মুথলি আপোনালোকে ৰাইডটো কটাই আৰু টাইমটো স্পেণ্ড কৰি ইয়াৰ পৰা যাব পাৰিব চ' এইখনে আছিল টিউল লেকখন চ' ফ্ৰেণ্ডছ আপোনালোকে যদি বিচাৰে ইয়াতে আপোনালোকে কিবা পাৰ্টি কৰিব বা ফেমিলি গেডাৰিং কৰিব বা বাৰ্থডে পাৰ্টি হওক বা ফেমিলি পাৰ্টি হওক কৰিব বিচাৰে এভৰিথিং কৰিব পাৰিব কণ্টেক্ট কৰি আপোনালোকে সেই ডিলটো কৰিব পাৰিব ইয়াতে কণ্টেক্ট কৰি কিমান কি তেওঁলোকে চাৰ্জ কৰি গোটেইখিনি জানিব পাৰিব আৰু যদি আপোনালোকে বিচাৰে গোটেই এৰিয়াটো আপোনালোকে মানে এদিনৰ কাৰণে বুক কৰিম সেইটো হয় ইয়াতে তাৰ বাবে আপোনালোকে এডভান্স কণ্টেক্ট কৰি অ'নাৰৰ লগত ডিল কৰি পেলাই আপোনালোকে সেইটো ফিক্স কৰি আহিব লাগিব আৰু সেই বস্তুটো মই এডভান্স জনাব নোৱাৰিম কিয়নো গোটেই এৰিয়াটো এটা বহুত বিশাল এৰিয়া হয় যদি আপোনালোকে বিচাৰে তেনেকুৱাকৈ মানে কিবা কৰ্পৰেট পাৰ্টি হওক বা এদিনৰ কাৰণে ৰাখিব বিচাৰে এই জেগাটো তো সেইটো কাৰণে আপোনালোকে এডভান্স কণ্টেক্ট কৰি ফিজবোৰ জানি লৈহে আপোনালোকে আহিব লাগিব কিন্তু বৰ্তমান মই যিখিনি ইমিডিয়েট ফেচিলিটি এভেইলেবল আছে গোটেইখিনি মই জনাই দিলোঁ চ' বাৰ্থডে পাৰ্টি কৰিব পাৰে আহি পেলাই ইয়াতে আৰু বিয়াৰ ৰিচিপশ্যন পাৰ্টিও আপোনালোকে কৰিব পাৰে এই গোটেইখিনি ফেচিলিটি তেওঁলোকে প্ৰভাইড কৰি দিয়ে যদি আপোনালোকে এডভান্স বুকিং কৰি ইয়াতে আহে ত' সেই বস্তুটো আপোনালোকে ডিটেইলছত ফোন কৰিলে তেওঁলোকৰ পৰা জানিব পাৰিব চ' ফ্ৰেণ্ডছ মই এতিয়া গৈ আছোঁ এটা অদ্ভুত এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে চাই থাকিব আপোনালোকে ভিডিঅ'টো হৰ্চ ৰাইডিং কৰিলোঁ এক্সপিৰিয়েঞ্চ নাছিল ফাৰ্ষ্ট টাইম কৰিছোঁ অলপ ভয় লাগিছে কিন্তু তথাপিও অলপ কৰি চালোঁ তো এতিয়া ভাবি আছোঁ মটৰ বটত অলপ টাইম উঠি পেলাই চাওঁ কেনেকুৱা লাগে এতিয়া টাইম হৈ গ'ল লাঞ্চ কৰা চ' অলৰেডি আমাৰ কাৰণে লাঞ্চৰ ব্যৱস্থা কৰিছে তো লাঞ্চ কৰি আছোঁ ইয়াতে কৰি পেলাই আমি ওলাম অলপ দেৰিকৈ এতিয়া বলক কি কি আছে আইটেম দেখুৱাই আছোঁ চ' আমাৰ লাঞ্চ ৰেডি ভেজ অৰ্ডাৰ দিয়া হৈছিল চ' ভেজ আৰু ফিছ কাৰী
চ' ফ্ৰেণ্ডছ এয়াই আছিল অৰ্ণম টিউল লেকৰ পৰা এটা সুন্দৰ ব্লগ। আপোনালোক কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ পাৰিব। যদি ভাল লাগিল লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। তেন্তে আজিৰ ভিডিঅ'টো এটা সামৰিছোঁ। ধন্যবাদ।